তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। বিগত 4-5টা ভিডিঅ'ত আমি এই অংগনবাড়ী টপিকটোৰ ওপৰত বিতংভাৱে আলোচনা কৰিছোঁ। আজিও তাৰে ওপৰতে আমি কিছু কথা পাতিম এই ভিডিঅ'টোৰ যোগেদি। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে আজি বিগত কেইমাহমান ধৰি 2023তো প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছিল চিটুৰ জৰিয়তে চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছ, তেওঁলোকৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কিছুমান মানে গোটে মিলিকেনে সদায় অসম ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আজি বহুতে কৈ আছে যে এটা টপিকৰ ওপৰত বা এনেকুৱা যে সেই বস্তুবিলাক আৰু নিদিব আৰু কিবা। চাওক, আমি দেখা পাইছোঁ যে ৰাস্তাৰ দাঁতিত নিজৰ কেঁচুৱাক ঘৰত এৰি থৈ সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নিজৰ বুঢ়া মা, বুঢ়া দেউতাক ঘৰত এৰি থৈ সেইকাৰণে প্ৰতিবাদ কৰিব লগা হৈছে। কাৰো ইচ্ছা নাযায়, চাওক, প্ৰতিবাদ কৰিবৰ কাৰণে কাৰো ইচ্ছা নাযায়। কিন্তু যেতিয়া নিজৰ প্ৰাপ্যটোৰ পৰা বঞ্চিত হৈ থাকিব, তেতিয়া তেওঁলোকৰ কথাখিনি উত্থাপন কৰিবৰ কাৰণে তেওঁলোকে ৰাজপথলৈ উলিয়াই আহিব লগা বাধ্য হৈছে। আজি যদি সেই কথাখিনি যদি মোৰ নিচিনা 2-4জন ইউটিউবাৰে মাত দিছে, তেতিয়াহ'লে কি বেয়া হৈছে? একোতো হোৱা নাই। তেওঁলোকে প্ৰতিবাদ কৰিছে। আজি গুডি মিডিয়াই সেইটো বেছি ক্ষেত্ৰত দেখুৱাব লাগিছিল, যদি দেখুওৱা নাই, যিটোৰ ফলত তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ প্ৰাপ্যটোৰ পৰা বঞ্চিত হৈছে। আজি যদি সেই মিডিয়াই যদি সেইটো ফ'কাছত আনিলে হয়, চৰকাৰৰ সেইটো দৃষ্টিগোচৰ হ'লে। আজি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি ভিডিঅ'বিলাক যিমান পাৰোঁ দ্ৰুতগতিত কৰি আছোঁ, ৰেগুলাৰ কৰি আছোঁ আৰু আগন্তুক কৰি যাম। 10-15টা নহয়, 100টাৰ ওপৰত কৰি যাম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অধিকাৰৰ হকে। আৰু আপোনালোকক মই কৈছোঁ, #জাষ্টিছ ফৰ অংগনবাড়ী কৰ্মী সহায়িকা। কিহৰ কাৰণে এইটো কথা কৈছোঁ? চাওক, তেওঁলোকৰ ঘৰ পৰিয়াল আছে, 6500 টকাত চলিব নোৱাৰে, একেবাৰে ইজি নহয়। কেতিয়াবা যদি 6500 টকা দিছে সময়ত, কেতিয়াবা দিয়া নাই, 2-3 মাহলৈকে সেইটো বন্ধ কৰি ৰাখিছে। আজি দেশখন পুঁজিপতিৰ হাতত গতাই দিছে, আদানী আম্বানী। আজি অসমৰ কেইবাটাও কল কাৰখানা, এয়াৰপৰ্টকে আদি কৰি আনকি দীঘলী পুখুৰী পৰ্যন্ত লিজত দি দিছে। আজি কোটি টকা মাফ কৰি দিয়া হৈছে। কিন্তু এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে গোটেই অসমখনত প্ৰতিবাদ কৰিব লগা হৈছে। আৰু এইটোতো ভাল কথাটো নহয়। তেওঁলোকৰ যিটো আৱেগ অনুভূতি, তেওঁলোকৰ লগত খেলা নকৰিব, মই চৰকাৰখনক অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ যিটো অধিকাৰ, যিটো প্ৰাপ্য আছে, তেওঁলোকে পোৱাটো আমি বিচাৰোঁ। আৰু সেইকাৰণে মাত মাতি আছোঁ, আগন্তুক মাত মাতি যাম। তেওঁলোকৰ আজি যিটো অধিকাৰ, যিটো প্ৰাপ্যৰ পৰা বঞ্চিত আছে, সেইটো দেখুওৱা নাই ভালকৈ, যিটো এই ক্ষেত্ৰত দেখুৱাব লগা হৈছিল। সেইকাৰণে এইটো ক্ষেত্ৰত আমি মাত মাতি আছোঁ আৰু আগন্তুক মাত মাতি যাম। আৰু এইটো এটা গণতান্ত্ৰিক অধিকাৰ হয়। নিজৰ কথাটো তেওঁলোকে ৰাখিছে আৰু সেইটো ফ'কাছত অনাটো আমাৰ দায়িত্ব। এজন ভাৰতীয় হিচাপে, এজন অসমীয়া হিচাপে আমি দায়বদ্ধতা হোৱাটো উচিত। আৰু সেইকাৰণে নিস্বাৰ্থভাৱে আপোনালোকে ওলাই আহক, তেওঁলোকৰ হৈ মাত মাতক। আমি কি দিব পাৰিম অংগনবাড়ী কৰ্মীসকলে? আমিতো লাখপতিটো নহয়। কিন্তু এটলিষ্ট যদি তেওঁলোকৰ অলপমান যদি এই কথাখিনিৰ দ্বাৰা যদি সকাহ দিব পাৰোঁ, চৰকাৰক, বিত্তমন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ৰনোজ পেগু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি এইটো বস্তু দৃষ্টিগোচৰ কৰিব পাৰোঁ, কিজানি তেওঁলোকক সকাহ দিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আগতে মই বহুত কেইবাৰ দিছোঁ, মই ক্লিপো আপোনালোকে দেখিছে, কৈছে যে ইলেকশ্যনৰ পাছত আপোনালোকৰ লগত ভালকৈ বহিম আৰু ইয়াৰ ওপৰত ব্ৰিফলি ডিছকাশ্যন কৰিম। কিন্তু কি হ'ল? একোতো নহ'ল। ইলেকশ্যনৰ পাছত ইলেকশ্যন আহি আছে, আকৌ পঞ্চায়ত ইলেকশ্যন আছে, এটাৰ পাছত এটা যাই থাকিব আৰু তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিব। সেইকাৰণে মই হাৰ্ডলি ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰখনক যে তেওঁলোকৰ প্ৰাপ্যটো তেওঁলোকক দিয়ক। তেওঁলোকে যি কৈছে যে চৰকাৰী মানে মৰ্যাদা প্ৰদান কৰক, অৱসৰকালীন যিবিলাক সুবিধা আছে তেওঁলোকক প্ৰদান কৰক। তাৰে পাছত যেতিয়ালৈকে তেওঁলোকক মজুৰি নিদিয়ে, তেতিয়ালৈকে কমচে কম মাননি 12,000কৈ তেওঁলোকক দিয়ক। আৰু এয়া তেওঁলোকৰ দাবী, বেলেগটো একো দাবী কৰা নাই। আৰু মই অনুৰোধ কৰিছোঁ যে নতুনকৈ তেওঁলোকক এই যিখিনি তেওঁলোকে মানে ধাৰ্য কৰিছে, তেওঁলোকৰ এইখিনি মানে গভীৰভাৱে চৰকাৰে লওক। এইখিনি আছিল, বহুত আৱেগত এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত সকলোৱে মাত দিব, কথা ৰাখিব বুলি মই আশা কৰিলোঁ।
আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় এনেকুৱা আপডেটবিলাক পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, জয় অসম।